আমাৰ বিধায়ক মহোদয়ে আমাৰ মণিপুৰ ভাজি অলপ উন্নয়ন কৰিবৰ কাৰণে টকা 2 লাখ দিছিলে। আমি সন্দিকৈ চায়ো দিছে, আমাৰ এই বিল্ডিংটো তেখেতে দিছিলে ৰিজৰ্ভেশ্যন সন্দিকৈ চায়ো। গতিকে আমি আৰু পৰাগ চলিয়া চায়ো এই দিছিলে। গতিকে মই আপোনালোকৰ আগত জনাইছোঁ, আমি সঁচাকৈ এই মণিপুৰ ভাজি অলপ বেয়া হৈছিলে। যদি বিধায়ক মহোদয়ে 1 লাখ কৈছিলে, মই বোলো নহয় 2 লাখ দিলে আমাৰ কামটো হ'ব। সেই অনুমতি আমাৰ 2 লাখ টকাত কামটো সম্পূৰ্ণ হ'ল। তাৰ কাৰণে আমাৰ ৰাইজৰ তৰফৰ পৰা আমি তেখেতক বিশেষ ধন্যবাদ জনাইছোঁ। প্ৰভু ভগৱতী প্ৰসাদ ভগৱতী প্ৰসাদমূৰ্তি আজি তেখেতসকলেও এই গোটেই ভাৰত অসম ৰাজনৈতিক ক্ষেত্ৰত তেখেতসকলে ভকত ভগৱন্তৰ হাতে সেৱা ধৰিবৰ কাৰণে আগবাঢ়িছে। ওলোৱা সময়ত যাত্ৰাত মূল প্ৰভু ভগৱন্তই যেনেকৈ বিপদ সাগৰৰ পৰা গোবৰ্ধন পৰ্বতধ্বনি গোপীসকলক ৰাম নামে উদ্ধাৰ কৰিছে। ফুলপানী বৰুৱাৰ প্ৰাক্তন সভাপতি প্ৰমুখে আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষকসকল কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জানো যে আমি গণতান্ত্ৰিক দেশ, আমি 5 বছৰৰ মূৰত এটা নিৰ্বাচনত ভোটদান কৰিব লাগে আৰু এই অধিকাৰটো আমাৰ দেশৰ সংবিধানখনে দিছে। 20 জানুৱাৰী গৃহীত হৈছে আৰু ভাৰতৰ সকলো নাগৰিকৰে দায়িত্ব এই সংবিধানখন অনুসৰি আমি নিজৰ সা সুবিধাখিনি ল'ব লাগে আৰু চৰকাৰৰ দায়িত্ব এই সংবিধানখন মতে যাতে দেশৰ আইন কানুন ব্যৱস্থা চলে সেইখিনি পালন কৰা। কংগ্ৰেছ কৰ্মীসকল, আমাৰ সকলোৱে শ্ৰদ্ধাৰ অসম বিধানসভাৰ বিৰোধী দলৰ সভাপতি শ্ৰীযুত দেৱব্ৰত শইকীয়াকে কৰিছোঁ। কৃষ্ণ পৌৰক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। মণ্ডল কংগ্ৰেছ সমিতি প্ৰেছিডেণ্ট সন্মানীয় বিধায়ক মহোদয় আৰু আমাৰ অতি শ্ৰদ্ধাৰ জোৱান লোকসভা কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমি তেখেতলোকক আদৰণি জনাইছোঁ। মই এই অনুষ্ঠানৰে সভাপতি, গতিকে মই প্ৰথমে আমাৰ নিৰ্বাচন সমাপন। এই নিৰ্বাচনত মোৰ দলৰ নেতৃত্বই ঐতিহাসিক যোৰহাট লোকসভা সমষ্টি
আজি প্ৰথমবাৰ বাবে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ওচৰত আহি আপোনালোকৰ প্ৰতি সেৱা জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ, লগতে আশীৰ্বাদ বিচাৰিছোঁ। ২৭ দিনৰ ভিতৰত প্ৰত্যেক ঘৰত যোৱা সম্ভৱ নহয়। সেই দায়িত্ব ইয়াত উপস্থিত থকা আমাৰ মণ্ডলৰ বিষয়াসকলে ল'ব লাগিব যে আমাৰ দলীয় কথাবোৰ আজি এই মঞ্চত দেৱবন্ধু শইকীয়া ডাঙৰীয়াই যিখিনি কথা ক'লে সেইখিনি কথা প্ৰত্যেক ঘৰত লৈ যোৱাৰ দায়িত্ব হৈছে আপোনালোকৰ। আৰু আজি মই ভাবোঁ যে ৰাইজ আমাক ভোট দিবলৈ বিচাৰিছে। ৰাইজে আজি দল নাচাই আজি তেওঁলোকে আমাক সমৰ্থন জ্ঞাপন কৰিবলৈ প্ৰস্তুত হৈ আছে। এতিয়া কথাটো হ'ল যে আমি ৰাইজৰ ওচৰলৈ কিমান যাব পাৰোঁ। আৰু মই আশাবাদী যদি আমি ৰাইজৰ ওচৰলৈ যাওঁ, ৰাইজে নিজে ক'ব যে আমি কংগ্ৰেছ দলটোক ভাল পাইছোঁ। তেওঁলোকে বাৰম্বাৰ আমাৰ স্থানীয় বিষয়বোৰ উত্থাপন কৰে, বৰ্তমানৰ অসমৰ সমস্যা লৈ সংগ্ৰাম কৰে। বিধানসভা মজিয়াতে হওক বা সদনৰ মজিয়াতে হওক, অসমৰ সৈতে ৰাইজে আমাৰ দেখিছে যে কংগ্ৰেছ দলে মাত মাৰে। দেখিছোঁ যে আজি যদি আমাৰ অসমৰ ভিতৰতে কওক বা সমগ্ৰ ভাৰত ভিতৰতে কওক, গণতান্ত্ৰিক আৰু লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিজেপি এটা প্ৰহাৰ কৰি আছে। আৰু মই ভাবোঁ যদি দেশৰ ভিতৰত গণতন্ত্ৰই জীয়াই নাথাকে, যদি দেশৰ ভিতৰত লোকতন্ত্ৰ জীয়াই নাথাকে, তেতিয়া সাধাৰণ মানুহৰ উন্নয়ন হোৱাটো যথেষ্ট জটিল। উন্নয়ন হ'ব, কিন্তু আটাইতকৈ ধনী মানুহৰ উন্নয়ন হ'ব, তেওঁলোকে আৰু ধনী হ'ব। কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে যদি বাস্তৱভাৱে নিজৰ নৈতিক অধিকাৰ বিচাৰে, নিজৰ বাস্তৱিক উন্নয়ন হোৱাটো বিচাৰে, তেতিয়া গণতন্ত্ৰই জীয়াই ৰাখিব লাগিব। আৰু গণতন্ত্ৰত প্ৰতিবাদী কণ্ঠ শুনাটো যথেষ্ট শক্তিশালী। কিন্তু আজি আমি অসমত দেখিছোঁ যে ছাত্ৰসকলে কাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, 144 লগাই দিছে। দিল্লীত আমি দেখা পাইছোঁ যে এজন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেললৈ পঠাই দিছে, কংগ্ৰেছ দলৰ একাউণ্টবোৰ ফ্ৰিজ কৰি দিছে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰি তেওঁলোকৰ জেল, বিভিন্ন এনেকুৱা ধৰণৰ আজি ইনকাম টেক্স ইডি আজি বিজেপিয়ে ব্লেকমেইল হিচাপে ব্লেকমেইল কৰিবলৈ আজি ইডি আৰু ইনকাম টেক্সক ব্যৱহাৰ কৰিছে। তো যেতিয়ালৈকে ডেমক্ৰেচি নাথাকে তো ডেভেলপমেণ্ট হ'ব নোৱাৰে। ন' ডেমক্ৰেচি ন' ডেভেলপমেণ্ট। তো সেইকাৰণে আজি অসমৰ ভিতৰতো আশা কৰ্মীখিনি যে তেওঁলোক আমি কথাখিনি কৈছোঁ, আজি আমাৰ যিমানবোৰ ভেঞ্চাৰ স্কুল আছে, ভেঞ্চাৰ স্কুল হৈ আমি মাত মাতি আছোঁ। আমাৰ যিমানবোৰ আমাৰ বাগানৰ মালিক পলাইছে, বাগানৰ মানুহবোৰে আজি ভালকে তেওঁলোকৰ PF পোৱা নাই, দৰমহা পোৱা নাই, সেয়ালৈ আমি মাত মাতি আছোঁ। কিন্তু চৰকাৰে শুনা নাই। চৰকাৰে লাহে লাহে গণতন্ত্ৰ পৰিৱেশ শেষ কৰি অহংকাৰী হৈ গৈছে। তো সেইকাৰণে এই নিৰ্বাচনটো যদি বাস্তৱিকভাৱে আমি উন্নয়ন কৰিব লাগে বা উন্নয়ন হোৱাটো বিচাৰোঁ সামাজিক আৰু সাধাৰণ মানুহৰ, তেতিয়া আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব। এই নিৰ্বাচনটো গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময়। পাতি আছোঁ ভেঞ্চাৰ স্কুলৰ, তেওঁলোকে পাতি আছে জয়। আমি পাতি আছোঁ যে আমাৰ শিক্ষকসকল আজি আত্মহত্যা কৰিবলৈ বাধ্য, এইখিনি কথা তেওঁলোকে নকয়। আমি কৈ আছোঁ যে বাগানৰ মানুহখিনিয়ে আজি তেওঁলোকে ভাত খাবলৈ পইচা নাই, তেওঁলোকৰ আজি যেতিয়া CSP লৈ যায় তাতে 10 টকা তেওঁলোকে কাটা যায়, তেওঁলোকৰ এইখিনি কথা মাত নামাতে। আমি কৈ আছোঁ যে প্ৰথম যেতিয়া আমাৰ এলায়েন্সৰ চৰকাৰ গঠন হ'ব, আমি প্ৰথম মিটিঙতে আমি আইন বাতিল কৰিম, তেওঁলোকে এইখিনি কথা পতা নাই। আমি কৈছোঁ যে আমি এইখন চৰকাৰ এতিয়া লাহে লাহে চৰকাৰী কলেজ বন্ধ কৰিবলৈ আহিছে, এইখিনি কথা তেওঁলোকে পতা নাই। তো আমি বাস্তৱিক মাটিৰ লগত জড়িত হৈ থকা কথাখিনি পাতি আছোঁ আৰু সেইকাৰণে ৰাইজে আমাক জিকাব।